জিন্দাবাদ জিন্দাবাদ বৃহৎ নদী বান বন্ধ করক বন্ধ করক ইনকলাব জিন্দাবাদ 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 বানপানী গৰাখহনীয়া ৰোধ কৰক বানপানী গৰাখহনীয়া ৰোধ কৰক ইনকলাব জিন্দাবাদ 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 অসম জাতীয়তাবাদী যুৱ পৰিষদ জিন্দাবাদ 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 বৃহৎ নদী বান বন্ধ কৰক বৃহৎ নদী বান বন্ধ কৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ উদ্যোগত আজি পবিত্ৰ আমাৰ শ্বহীদ ভৱন আছে আজাদ ভৱনত সেই প্ৰেক্ষাগৃহত আমি আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যি অসমত বৃহৎ নদীবান নিৰ্মাণ হৈ আছে সেই নিৰ্মাণ কাৰ্য অনতিপলমে বন্ধ কৰিব লাগে কাৰণ আপোনালোকে দেখিছে প্ৰত্যক্ষ কৰিছে সৌসিদিনা ৰঙা নদীৰ পানীয়ে যি প্ৰকল্পৰ পানীয়ে যি বিভীষিকাৰ সৃষ্টি কৰিছে তেনেধৰণে বৃহৎ নদীবান্ধে কিন্তু অসমৰ ভৱিষ্যতৰ দিনত বিভীষিকাৰ সৃষ্টি কৰিব গতিকে আমি বৃহৎ নদীবান্ধসমূহ বন্ধ কৰাৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ সমান্তৰালভাৱে অসমৰ বান সমস্যা আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ আৰু এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমাৰ সমগ্ৰ অসম জুৰি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু প্ৰত্যেকগৰাকী অসমৰ জনসাধাৰণে বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালে বৃহৎ নদীবান্ধৰ যি বন্ধ সেই বন্ধ কৰাৰ কাৰণে পোষকতা কৰিছে সমান্তৰালভাৱে আমাৰ যি বান গৰাখহনীয়া তাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ কাৰণে আজি সকলোৱে একেলগে সংকল্পবদ্ধ হৈছে মুখৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ কৰিলে এই ক্ষেত্ৰত কি ক'ব এয়া আচলতে বিজেপি চৰকাৰখনৰ এটা আচলতে ৰাজনৈতিক চৰিত্ৰ তেখেতসকলে উদঙাই দিছে যেতিয়া গেৰুকামুখৰ প্ৰকল্পত প্ৰতিবাদ হৈছিল সেই তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল এই কংগ্ৰেছৰ যেতিয়া প্ৰতিবাদ হৈছিল তেতিয়া আমাৰ ৰাজনাথ সিং ডাঙৰীয়াই অংশগ্ৰহণ কৰিছিল আৰু তেতিয়া সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতি বা সেই সোৱণশিৰি নদীৰ কাষত দাঁতিকাষৰীয়া অঞ্চলৰ যিখিনি ৰাইজ সেই ৰাইজ স্বতঃস্ফূৰ্ত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু তেখেতসকলে যেতিয়া শাসনৰ বাক যদি বিজেপি চৰকাৰে ল'লে তেতিয়া তেখেতসকলে আকৌ পাভলুটি মাৰি পেলাই নদীবান্ধৰ সমৰ্থনত তেখেতসকলে আজি অৱস্থান কৰিছে গতিকে এইটো এটা দুৰ্ভাগ্যজনক কথা আৰু আমি গৰিহণা জনাইছোঁ তেতিয়া যি কংগ্ৰেছে চৰকাৰখনক তেখেতসকলে গৰিহণা যোগাইছিল এতিয়া সমান্তৰালভাৱে অসমৰ ৰাইজে বিজেপি চৰকাৰখনক গৰিহণা জনাইছে আৰু আমি সমান্তৰালভাৱে যি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সেই প্ৰকল্পত যিটো খহনীয়াৰ সৃষ্টি হৈছে অনাগত সময়ত এটা ভয়াৱহ বানৰ সৃষ্টি হ'ব সেই সমগ্ৰ অসমত সেইটো তাতে প্ৰতিবন্ধ কৰিছে গতিকে আমি অনুৰোধ জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক সময় থাকোঁতে যি বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ আছিল সেই পৰামৰ্শসমূহ তেখেতসকলে কিন্তু মানি নল'লে আৰু বিশেষজ্ঞ সমিতিয়ে যি পৰামৰ্শ দিছিল সেই পৰামৰ্শ মতে তেখেতসকলে কাম কৰিলে আজি এনেকুৱা বিভীষিকাৰ সৃষ্টি নহ'লহেঁতেন গতিকে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতসকলে অনতিপলমে এই বৃহৎ নদীবান্ধসমূহ অসমৰ পৰা বন্ধ কৰিব লাগে তাকে আমি আহ্বান জনাইছোঁ চাওক এই কথাখিনি যেতিয়া নিৰ্বাচন আহে সেই নিৰ্বাচনৰ সময়ত লোকসভা নিৰ্বাচনৰ সময়ত তেখেতসকলে বিদেশী বিতৰণৰ কথা কয় তেখেতসকলে যি বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰ কথা কয় এই আচলতে ভোট বেংকৰ স্বাৰ্থতে তেখেতসকলে গতিকে আমি গৰিহণাই জনাইছোঁ তেনেকুৱা আচলতে তেখেতসকলৰ মন্তব্যত গতিকে আমি পুনৰবাৰ জনাইছোঁ অসমৰ জনসাধাৰণ হৈ অসমৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ কথা তেখেতসকলে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল অনাগত সময়ত তেখেতসকলে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰক নহ'লে কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বহি নাথাকে আৰু সমগ্ৰ অসমৰ ৰাইজৰ লগত আন্দোলনত বিস্তৃতৰূপে তেখেতসকলে যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ কৰিব আৰু তেতিয়া কিন্তু বিজেপি চৰকাৰে নিষ্ঠা নাপাব এইটো কথা কিন্তু স্পষ্ট